আটাইলৈ বিশ্ব পৰিৱেশ দিৱসৰ বহুত শুভকামনা যাচিলোঁ। বিশ্ব পৰিৱেশ দিৱস প্ৰতি বছৰে 5 জুন তাৰিখে পালন কৰা হয়। বিশ্ব পৰিৱেশ দিৱস পালনৰ মূল উদ্দেশ্য হ'ল জনসাধাৰণৰ মাজত পৰিৱেশ সম্পৰ্কে সজাগতা সৃষ্টি কৰা। বিশ্ব পৰিৱেশ দিৱস পোনপ্ৰথমে 1974 চনত আমেৰিকা যুক্তৰাষ্ট্ৰত পালন কৰা হৈছিল। বৰ্তমান বিশ্বৰ 100তকৈও অধিক দেশত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। বিশ্ব পৰিৱেশ দিৱস প্ৰতি বছৰে এটা নতুন বিষয়বস্তু বা থিম লৈ উদযাপন কৰা হয়। এই বছৰৰ বিষয়বস্তু হ'ল লেণ্ড ৰেষ্টুৰেশ্যন, ডিচাৰ্টিফিকেশ্যন এণ্ড ড্ৰট ৰেচিলিয়েন্স। বৰ্তমান সময়ত ভূমিৰ সমস্যা আৰু সেই সমস্যা সমাধানৰ কাৰণে কি কৰিব পাৰি সেই বিষয়ে আলোচনা কৰাৰ লগতে পৰিৱেশ সম্পৰ্কে সকলোৰে মাজত সজাগতা সৃষ্টি কৰাই হৈছে 2024 চনৰ বিশ্ব পৰিৱেশ দিৱসৰ মূল উদ্দেশ্য। আহক আমি সকলোৱে বিশ্ব পৰিৱেশ দিৱসটো কেৱল এটা দিন হিচাপে পালন নকৰি ইয়াক পৰিৱেশ সংৰক্ষণৰ কাৰণে গুৰুত্ব সহকাৰে ল'ম। পৰিৱেশ সুৰক্ষাৰ কাৰণে আমি সকলোৱে যিমান পাৰোঁ গছপুলি ৰুব লাগে, গছ কটা কমাব লাগে, প্ৰদূষণ কমাব লাগে, প্লাষ্টিক ব্যৱহাৰ কমাব লাগে। সমস্ত জীৱকুলৰ লগতে আমাৰ মানৱ সভ্যতাক বিপন্ন কৰিব পৰা এক অন্যতম উদ্বেগ হ'ল ক্ৰমবৰ্ধমান গোলকীয় উষ্ণতা। প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ আমি প্ৰত্যেকে যত্নপৰ হ'ব লাগিব, অন্যথা পৃথিৱী সোনকালে বসবাসৰ অনুপযোগী হৈ পৰিব। গছ-গছনি ৰোপণ আৰু সেইবোৰৰ যত্নৰ লগতে আমাৰ চৌপাশৰ পৰিৱেশৰ সদায় চাফ চিকুণকৈ ৰাখিব লাগে, লগতে আমাৰ প্ৰাকৃতিক সম্পদবোৰ সংৰক্ষণ কৰিব লাগে। সেউজী ধৰণীৰ প্ৰতিশ্ৰুতিৰে আমি সকলোৱে সেউজ বিপ্লৱৰ অংশীদাৰ হ'বলৈ আগবাঢ়ি আহিব লাগে আৰু আমি নতুন প্ৰজন্মক এই ক্ষেত্ৰত উৎসাহিত কৰিব লাগিব। আজিৰ পৰা আমি এই সংকল্প লওঁ যাতে ভৱিষ্যতে আমি গছ-গছনিৰে সংখ্যা বৃদ্ধি কৰি আমাৰ পৰিৱেশটো সুন্দৰ আৰু প্ৰদূষণমুক্ত কৰি ৰাখিব পাৰোঁ। সুস্থ জীৱন যাপনৰ কাৰণে সুস্থ পৰিৱেশৰ অতিকৈ প্ৰয়োজন। সুস্থ পৰিৱেশত থাকিলেহে মানুহে সুস্বাস্থ্যৰে জীয়াই থাকিব পাৰে। আহক আমি আমাৰ পৃথিৱীখন অধিক স্বচ্ছ আৰু সেউজীয়াকৈ গঢ়ি তুলি